নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক চেছ খেলৰ বিষয়ে অলপমান জনাও বুলি ভাবিছোঁ চেছ খেল মানে দবা খেল ইয়াক চতুৰং বুলিও কয় কিন্তু সাধাৰণতে চেছ খেল বুলিয়ে কোৱা হয় ইয়াত দুজন ব্যক্তিয়ে খেলিব পাৰে হোৱাইট আৰু ব্লেক দুটা পাৰ্টি হ'ব আৰু এটা কথা মন কৰিব লাগিব যাতে আপুনি যেতিয়া চেছ বৰ্ডখন যেতিয়া পাতিব আপোনাৰ ৰাইট সাইডে হোৱাইটৰ ঘৰটো আপোনাৰ ৰাইট সাইড হ'ব লাগিব আৰু ৰাইট সাইডে হোৱাইটৰ ঘৰটো আৰু লগতে সাইডত এখিনি নাম্বাৰ দেখিছে নহয় সাইডত যিখিনি নাম্বাৰ দেখিছে 1 2 3 4 হেখিনি ঘৰগিটা এগিটা কাউন্ট হয় আৰু তলফালে এ বি সি ডি লিখা থাকে মানে কিহৰ কাৰণে লিখা থাকে হেখিনিও মই পিছত কম বা সাইডত এ বি সি ডি কিয় লিখা থাকে হেখিনিও কম নাম্বাৰখিনি কিয় লিখা থাকে হেখিনিও কম যেটো এখিনি বস্তু আমি যেতিয়া চেছ বৰ্ডখন খেলু তেতিয়া চেছ বৰ্ডখনত আমি কি টু মুভ দিলু মুভটো লিখি লিখি যাব লগা হয় সো ওয়ান এই নাম্বাৰছখিনি আৰু এলফাবেটখিনি এনেকৈ দিয়া থাকে হেখিনি কথা খুব মন দিব লাগিব যে হেখিনি মই লাহে লাহে জনাম যেটো প্ৰথম এজন একেবাৰে নজনা খেলুৱৈ এজনে প্ৰথমে কেনেকৈ চেছ খেলখন ষ্টাৰ্ট কৰিব তাৰ তেওঁক মই শিকাবলৈ বিচাৰিছো এতিয়া প্ৰথমে আপোনালোকক শিকাও বুলি ভাবিছো মানে এটো হৈছে কিং মেইন চেছ খেলখনৰ মেইন বস্তুটো কিং কুইন এটো বিশপ বুলি কয় এটোক নাইট কয় আৰু এটো বিশপ সৰি ৰুক কয় আৰু হে এই সাইডেও সেম হয় ব্ল্যাকটো হে সেমে বস্তু আছে সেমে হেগিটা নামগিটা মনত থাকিলেই হল আৰু এখিনিক পন বুলি কয় এখিনি পন মানে সৈন্য আৰু অন্যখিনি যেনেকৈ এখন যুদ্ধত যিখিনি বস্তু থাকে গোটেখিনি বস্তু ইয়াত দিয়ে এখন চতুৰং যুদ্ধৰ খেলাই এখন কেনেকৈ ইটু পাৰ্টে খৰাব পৰা যায় হেখনেই গেম আৰু পন বস্তুটো হয় দুঘৰ যাব নহয় এঘৰ যাব পনটোৱে যেতিয়া কোনোবা এটা বস্তু খাব বা মাৰিব তেতিয়াহে ক্ৰসকে যায় এনেই সদায় দুঘৰ যাব নহলে এঘৰ যাব আপুনি স্টাৰ্টিং পনেৰে কৰিব পাৰে বা বেলেগ বস্তু দি কৰিব পাৰে কিন্তু যেতিয়া পনটো উলিয়াব তেতিয়া দুঘৰ যাব নহলে এঘৰ দিব পাৰিব ক্ৰসকে নাযায় ক্ৰসকে নিদিব ইয়াক এনেকৈ দিব আৰু এতিয়া বিশপ এটো বিশপ হয় বিশপ যদি হোৱাইটৰ ঘৰত থকা বিশপটো আপুনি বাহিৰত নিব বিচাৰিছে তেন্তে হোৱাইটতেই যাব যেনেকৈ হলো জিফালে হলো হোৱাইটেই যাব কেনেকৈ যাব কি যাব মই পিছত কম প্ৰথমে ইমানখিনি শিকিব নোৱাৰে জাস্ট চিনাকি কৰাই দিছো আজি মই বস্তুগিটা আৰু এটোক নাইট কয় নাইট ঘোড়া যুদ্ধত ঘোড়াও থাকে ঘোড়াটো হৈছে এল টাইপত যায় যেনেকৈ ইংলিছৰ এল টাইপত যাব যিটো ঘৰত নাইটটো থাকিব সেই ঠাইৰ পৰা এলত যাব দুঘৰ গৈ ওপৰত এঘৰ মানে এল হ'ব এল এটো হৈছে ঘোড়া এলত মনত ৰাখিলে হ'ল এটো যতে থাকিব তোৰ পৰা এল যিটো ঘৰত থাকিব তাৰ পৰাই আপোনাৰ এল টাইপত যাব আৰু এইটো হৈছে ৰুক মানে নাও ৰুকটো যাব আপোনাৰ সিধা ৰুকটো ষ্ট্ৰেট যদি ৰাস্তাটো ৰুকৰ ৰাস্তাটো ওপেন থাকে ক্লিয়াৰ থাকে আপুনি গোটেই চেছ বৰ্ডখনত আগৰ পৰা লাষ্টলৈকে খালি সিধা নিব পাৰে ই ক্ৰসত কেতিয়াও নাযায় সিধা ৰুকটো যতে থাকিব যেনেকৈ থাকিব ইফালে ইফালে মাত্ৰ সিধা যাব যিমান ঘৰ আপুনি নিব বিচাৰে ৰাস্তাটো ক্লিয়াৰ থাকিব লাগিব ৰুক যোৱা ৰাস্তাটো সিধা সিধা ক্লিয়াৰ থাকিব লাগিব আৰু সব একেই হ'ব মাত্ৰ এই তিনটাৰ কথা জানি ললে গোটেই চেছ বৰ্ডখনতে একেই হ'ব কাৰণ একেইটা বস্তুৱে আছে এটো হৈছে কুইনটো গোটেই চেছ বৰ্ডখনত যেনেকৈ যিটো পজিশনত নিব বিচাৰে আপুনি তেনেকৈ যাব কিন্তু ৰাস্তাটো ক্লিয়াৰ থাকিব লাগিব ওপৰেদি জাপ মাৰি নাযায় ৰাস্তা ক্লিয়াৰ থাকিলে আপোনাৰ ক্ৰসকে সিধাকে যেনেকৈ নিব বিচাৰে তেনেকৈ যাব এঘৰ দিয়ে দুঘৰ দিয়ে তিনিঘৰ দিয়ে একেলগে 10 ঘৰ দিয়ে হেতু খেলখনৰ ওপৰত ডিপেন্ড কৰিব এটো হৈছে কিং অনলি ওয়ান অনলি এঘৰহে যাব ৰাস্তা ক্লিয়াৰ থাকিব লাগিব ৰাস্তা ক্লিয়াৰ থাকিলে এঘৰে যাব জুইফালে নিয়ে অনলি ওয়ানে যাব ঠিক আছে
দুঘৰ বা তিনিঘৰ দিব নোৱাৰে, কেতিয়াও নোৱাৰে, এঘৰেই যাব। ৰাস্তা ক্লিয়াৰ থাকিব লাগিব, সেইটো মন কৰিব লাগিব। ৰাস্তা ক্লিয়াৰ থাকিলে এঘৰেই যাব। আজি বৰ বেছি শিকাই লাভ নাই, কাৰণ নজনা ব্যক্তি এজনে চেছ খেলখন প্ৰথম শিকিবলৈ হ'লে অলপমানকৈ শিকিব লাগিব। এতিয়া কলাৰ যেতিয়া পোনটো দিছোঁ মই, তেতিয়া ৰাস্তাটো যিহেতু ক্লিয়াৰ হৈছে, তেতিয়া এইটো বিছপ ওলাই গুচি গ'ল। তেনেকৈ যাব। ব্লেকৰ ঘৰৰ বিছপ ব্লেকত গুচি যাব, কিন্তু হোৱাইটৰ ঘৰত গুচি নাযায়। ৰুকটো চিধাই গ'ল। এইটো এল যাব। নাইটৰ কাৰণে ৰাস্তা ক্লিয়াৰ হ'ব নালাগে, কিন্তু যিটো ঘৰত এলটো নাইটটো বহিব সেইটো ঘৰ ক্লিয়াৰ হ'ব লাগিব। কাৰোবাৰ মূৰৰ ওপৰত উঠাই দিলে নহ'ব। এইটো হৈছে নাইট, এইটো বিছপটো হোৱাইটৰ বিছপ হোৱাইটত, এইটো ওলাই গ'ল নাইট, এইটো ওলাই গ'ল পোন। মই খেলা নাই বস্তুটো, মই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে এনেকৈ দিছোঁ, কিন্তু এনেকৈ দিব নোৱাৰে। ইটোৱে সিটোক খাই আছে, সিটোৱে সিটোক খাই আছে, এনেকৈ দিব নোৱাৰে। মই জাষ্ট দেখাবৰ কাৰণে দিছোঁ। খেলখন মই খেলি পেলাই আপোনালোকক দেখুৱাম। জাষ্ট গুটিকেইটা চিনাকি কৰাই দিছোঁ, বা বস্তুটো কেনেকৈ যায় আজি সেইখিনিহে মই দেখুৱাই দিছোঁ। পিছৰ যেতিয়া নেক্সট ভিডিঅ'ত মই এটা এটাকৈ খেল দেখুৱাম, খেলখিনি দেখুৱাম, বা কোনটোৰ খেল কিমান, কাৰণ চেছ বৰ্ডখন কেতিয়াও শিকি শেষ কৰিব নোৱাৰা এখন খেল। ইয়াৰ আপুনি যেনেকৈয়ে খেলে তেনেকৈয়ে ওলাই থাকিব। পোন সেয়া দুঘৰে দিছোঁ। এনেকৈ কেতিয়াও নেখেলিব, কাৰণ ইটোৱে সিটোক খাই আছে, ইটোৱে সিটোক মাৰি আছে। যুদ্ধত ইটো পাৰ্টিয়ে সিটো পাৰ্টিক মাৰি কাক কোনে আগতে শেষ কৰিব পাৰে সেইটোৱেই উইন হয়। আৰু খেলখনেই হৈছে সেইখন। আৰু যাতে মুখৰ আগত খাবলৈ দিব নোৱাৰে। কেতিয়াবা পৰিস্থিতিলৈ হৈ যায়, কিন্তু মই এনেই খেলাখন দেখুৱাইছোঁ। এইখন মানে কম্পিটিশ্যনৰ খেলা এনেকৈ খেলিলে কেতিয়াও মানুহ নিজিকে। জাষ্ট কোনটো কেনেকৈ যায় সেইটো শিকি ল'লেই হ'ল। বস্তুখিনি আজি শিকি লওক, 1 by 1 পাৰ্টকৈ শিকি লওক। গোটেইখিনি বস্তু খৰচি মাৰি শিকাৰ পাছতহে আপুনি এখন গেম ভালকৈ খেলিব পাৰিব, নাইবা আপুনি কম্পিটিশ্যনত যাব পাৰিব। এইটো ইয়াত মগজৰ কথা আছে, চিন্তা কৰিব লাগিব। সেইকাৰণে সম্পূৰ্ণ খৰচি মাৰি আপুনি শিকিব লাগিব। আজিলৈ আৰু বিশেষ নকওঁ। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আহিবলগীয়া ভিডিঅ' যাতে কোনো আপোনালোকৰ এটাও মিছ নহয়। আজিলৈ আহোঁ, বাই বাই।